নিজৰ অধিকাৰৰ দাবীত গণতান্ত্ৰিক শান্তিপূৰ্ণ সংগ্ৰাম কৰা কোচ ৰাজবংশীসকলৰ ওপৰত আক্ৰাসুৰ নেতৃত্বৰ ওপৰত যি ধৰণৰ বৰ্বৰ অত্যাচাৰ অসম চৰকাৰে চলাইছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আমি ধিক্কাৰ দিছোঁ আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ গৰিহণা দিছোঁ। এয়া স্বৈৰতন্ত্ৰ, এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ। অহিংস শান্তিপূৰ্ণ প্ৰতিবাদ কৰা খিলঞ্জীয়া মানুহৰ ওপৰত যদি আৰক্ষীয়ে সুৰক্ষা বাহিনীয়ে এই ধৰণৰ বৰ্বৰ অত্যাচাৰ চলায় সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মুখেৰে যিমানেই খিলঞ্জীয়া প্ৰীতি নেদেখুৱাওক কিয় তেওঁলোকৰ যে অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতিহে দৰদ বেছি এনেকুৱা ধৰণৰ ঘটনাবোৰে বাৰে বাৰে প্ৰমাণ কৰে। অসমখনত কি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ কোনো ধৰণৰ পৰিৱেশ নাইকিয়া হৈছে নেকি? গণতান্ত্ৰিক প্ৰমূল্য চৰকাৰখনে পাহৰি গৈছে নেকি? ইয়াততো ৰাজতন্ত্ৰ চলি থকা নাই যে নিজৰ অধিকাৰৰ দাবীত কোনোবাই সংগ্ৰাম কৰিলে তেওঁলোকক এই ধৰণে গুৰুলকৈ প্ৰহাৰ কৰিব, তেওঁলোকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ জাপি দিব, ইয়াক কোনো কাৰণত গ্ৰহণযোগ্য নহয়। দুগৰাকী অচিক এতিয়া তেওঁলোকে ৰিজাৰ্ভ ক্লোজ কৰি নিলম্বনৰ ঘোষণা কৰিছে, তদন্ত ঘোষণা কৰিছে। আমি বিচাৰোঁ তদন্ত পানী নসৰকা হওক, তদন্ত নিৰপেক্ষ হওক আৰু যিমানেই বিয়াগুম বিষয়া নহওক কিয় যাৰ পৃষ্ঠপোষকতাত এনে ঘটনা সংঘটিত হৈছে তেওঁলোকক বিচাৰৰ আওতালৈ আনিব লাগে, তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ, আপুনি স্বৈৰতন্ত্ৰ চলাবলৈ চেষ্টা নকৰিব। অসমত গণতান্ত্ৰিক আন্দোলনৰ ইতিহাস আছে। যেতিয়াই অসমৰ খিলঞ্জীয়া জনসাধাৰণে অনুভৱ কৰিব যে তেওঁলোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে তেওঁলোক আন্দোলনৰ পথ ল'ব আৰু আন্দোলনৰ পথ লোৱাৰ পাছত তাৰ সমাধান আলোচনাৰ মাধ্যমেৰে হ'ব লাগিব। এই ধৰণে দমন নিপীড়ন চলাই আন্দোলন দমন কৰিব নোৱাৰে। আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাই আমি যোগাযোগত আছোঁ, তেওঁলোকৰ সৈতে আমি সঘন কথা বতৰা পাতি আছোঁ। কোনো কাৰণত এনে বৰ্বৰোচিত আক্ৰমণক অসমত প্ৰশ্ৰয় দিয়া নহ'ব, মুখ্যমন্ত্ৰীক গৰিহণা দিছোঁ। নিজৰ অধিকাৰৰ দাবীত গণতান্ত্ৰিক শান্তিপূৰ্ণ সংগ্ৰাম কৰা কোচ ৰাজবংশীসকলৰ ওপৰত আক্ৰাসুৰ নেতৃত্বৰ ওপৰত যি ধৰণৰ বৰ্বৰ অত্যাচাৰ অসম চৰকাৰে চলাইছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আমি ধিক্কাৰ দিছোঁ আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ গৰিহণা দিছোঁ। এয়া স্বৈৰতন্ত্ৰ, এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ। অহিংস শান্তিপূৰ্ণ প্ৰতিবাদ কৰা খিলঞ্জীয়া মানুহৰ ওপৰত যদি আৰক্ষীয়ে সুৰক্ষা বাহিনীয়ে এই ধৰণৰ বৰ্বৰ অত্যাচাৰ চলায় সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মুখেৰে যিমানেই খিলঞ্জীয়া প্ৰীতি নেদেখুৱাওক কিয় তেওঁলোকৰ যে অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতিহে দৰদ বেছি এনেকুৱা ধৰণৰ ঘটনাবোৰে বাৰে বাৰে প্ৰমাণ কৰে। অসমখনত কি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ কোনো ধৰণৰ পৰিৱেশ নাইকিয়া হৈছে নেকি? গণতান্ত্ৰিক প্ৰমূল্য চৰকাৰখনে পাহৰি গৈছে নেকি? ইয়াততো ৰাজতন্ত্ৰ চলি থকা নাই যে নিজৰ অধিকাৰৰ দাবীত কোনোবাই সংগ্ৰাম কৰিলে তেওঁলোকক এই ধৰণে গুৰুলকৈ প্ৰহাৰ কৰিব, তেওঁলোকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ জাপি দিব, ইয়াক কোনো কাৰণত গ্ৰহণযোগ্য নহয়। দুগৰাকী অচিক এতিয়া তেওঁলোকে ৰিজাৰ্ভ ক্লোজ কৰি নিলম্বনৰ ঘোষণা কৰিছে, তদন্ত ঘোষণা কৰিছে। আমি বিচাৰোঁ তদন্ত পানী নসৰকা হওক, তদন্ত নিৰপেক্ষ হওক আৰু যিমানেই বিয়াগুম বিষয়া নহওক কিয় যাৰ পৃষ্ঠপোষকতাত এনে ঘটনা সংঘটিত হৈছে তেওঁলোকক বিচাৰৰ আওতালৈ আনিব লাগে, তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ, আপুনি স্বৈৰতন্ত্ৰ চলাবলৈ চেষ্টা নকৰিব। অসমত গণতান্ত্ৰিক আন্দোলনৰ ইতিহাস আছে। যেতিয়াই অসমৰ খিলঞ্জীয়া জনসাধাৰণে অনুভৱ কৰিব যে তেওঁলোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে তেওঁলোক আন্দোলনৰ পথ ল'ব আৰু আন্দোলনৰ পথ লোৱাৰ পাছত তাৰ সমাধান আলোচনাৰ মাধ্যমেৰে হ'ব লাগিব। এই ধৰণে দমন নিপীড়ন চলাই আন্দোলন দমন কৰিব নোৱাৰে। আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাই আমি যোগাযোগত আছোঁ, তেওঁলোকৰ সৈতে আমি সঘন কথা বতৰা পাতি আছোঁ। কোনো কাৰণত এনে বৰ্বৰোচিত আক্ৰমণক অসমত প্ৰশ্ৰয় দিয়া নহ'ব, মুখ্যমন্ত্ৰীক গৰিহণা দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।